সুপ্ৰভাত নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱা এতিয়া 7টা বাজিছে। ঠাণ্ডাৰ দিনটো আহিয়ে গৈছে। ঠাণ্ডা আজি বেছিয়ে লাগিছে। ৰাতিপুৱা শুই উঠি গৰম কাপোৰ পিন্ধিবলগীয়া হৈছে, এনেকুৱা ঠাণ্ডা পৰিছে। আৰু আমাৰ এইখিনি জেগা খালী জেগা যে, পথাৰমূৰীয়া জেগা, ঠাণ্ডাটো ঘপককৈ বেছিয়ে হৈ যায়গৈ মানে এনেকুৱা ধৰণৰ কথা। আৰু ঠাণ্ডা দিনততো এই মাঘ ফাগুন মাহততো এনেকুৱা কুঁৱলী পৰে নহয়, এইবোৰ একো দেখিয়ে নাপায়। মই ফটো এখন দেখাই দিছোঁ বাৰু আপোনালোকক, চাওকচোন ফটোখন। এনেকুৱা ধৰণৰ কুঁৱলী পৰে ইয়াত, সাংঘাতিক কুঁৱলী। লাগা 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 ৰে, লাগা 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 ৰে। জিমলৈ আহিলোঁ ৰাতিপুৱাই। জোনমণি নাই অহা বাৰু, মই আহিছোঁ অকলে। তাই মানে নাহে বোলে এই মাহটো, নেক্সট মাহৰ পৰা আহিব। এপছ মৰা নতুন মেচিন এটা আহিছে, মাৰি চাওঁ বলক। জিমৰ পৰা আহি অকণমান আহাৰ ভোজন কৰিবলৈ লৈছোঁ। তিয়ঁহ আৰু কল যি আছে তাকে মাৰি দিছোঁ আৰু পুৱাৰ আহাৰ বুলি ক'ব লাগিব। ৰাতিপুৱা খালী পেটে মই জিমলৈ যাওঁ, কিবা কিবি খাই নাযাওঁ, অলপ অসুবিধা লাগে। জিমৰ পৰা আহিহে খাওঁ আৰু ঘৰত যি থাকে কেঁচা বস্তু। যোৱাকালি ইয়াতে মাছ পুৰিছিলে জোনমণিয়ে, এঙাৰখিনি এতিয়াও পেলাই দিয়া নাই। আজি আকৌ ইয়াত জালিখন লগাই আকৌ মাছ পুৰিব। আধা মাছ পুৰিবলৈ থাকিলেই মানে, কালিলৈ নোৱাৰিলে, বহুত সময় পুৰিলে, শেষে নহ'ল পুৰা। আৰু এজোপা মই তগৰ ফুল ৰুইছিলোঁ, ধুনীয়াকৈ গছজোপা ডাঙৰ হৈছিলে, কিন্তু পাতবিলাক বিছাই খাই দিছে। দেখা পাইছেনে আপোনালোকে? এইবোৰ দেখিছেনে? চব বিছাই খাই দিছে এই পাতবিলাক। দৰৱ নামাৰিলে একোৱেই নহয় আজিকালিও। বহুত দিনৰ পাছত আজি মাছ বইল খাম। লাই শাকৰ লগত বনোৱা হৈছে, লাই শাক আৰু আলুৰ লগত, এইফালে চালাড। যিহেতু এতিয়া ৰাসৰ বতৰ, কেওফালে ৰাস চলি আছে। মাজুলী যোৱাৰ ইচ্ছা এটা আছিল এই বছৰো। আগতো মই দুবাৰ গৈছোঁ বাৰু ৰাস চাবলৈ, কিন্তু এইবাৰো যাবলৈ ইচ্ছা আছিল, যোৱা নহ'ল যেনিবা। ৰাস বহুত ঠাইত বহুত সুন্দৰ সুন্দৰ ৰাস হয়, কিন্তু ৰাস বুলি ক'লে মাজুলীৰ নামটো আৰম্ভণিতে আহে, প্ৰথমতে আহে, কিবা এটা ভাল লাগে আৰু। আৰু এইফালে চাওক, জলফাই কালি লৈ আহিছিলোঁ জোনমণি ঘৰৰ পৰা, আৰু এয়া এতিয়া বইল কৰিছোঁ, বইল কৰি ৰ'দত শুকুৱাইছোঁ। আচাৰ বনোৱা হ'ব এইখিনি জলফাই এতিয়া। বহুত টেঙা দেই। এইকেইদিন সন্ধিয়া সদায় নামঘৰলৈ আহি আছোঁ। এয়া আমাৰ নামঘৰ, আৰু এয়া চাওক পাছফালে চাওক, ৰাসৰ ৰিহাৰ্চেল চলি আছে, আখৰা চলি আছে। অহা 22 তাৰিখে আমাৰ জোনাই ষ্টেচন নামঘৰৰ প্ৰাংগণত ৰাসলীলা আয়োজন কৰা হ'ব। অকণমান দেৰিকৈ কৰা হৈছে আমাৰ। সোঁফালে চাওক, গোপীসকলে আখৰা কৰি আছে, আৰু এইফালে আমাৰ কংসালয়ৰ আখৰা চলি আছে। যদিহে পাৰা, নাই মোৰ কোনো আপত্তি, নাই মোৰ কোনো আপত্তি। শক্তিধৰ নৰপতি তুমি, প্ৰজা মাথো আৰ্চিত তোমাৰ। ঐ ল'ৰা, তুমি কি কিবা ভাও লৈছা নি? কিহ? বাহ, ধুনীয়া। আৰু এইজনী আমাৰ কৃষ্ণ, হাঁহিটো চোৱা ইমান ধুনীয়া। এতিয়া মই ঘৰলৈ গৈ আছোঁ নামঘৰৰ পৰা। ৰাতি এতিয়া 8টা বাজিছে। মই চোলা তোলা পিন্ধি লৈছোঁ, যাবলৈ ওলাইছোঁ ৰাস চাবলৈ। যিহেতু ৰাসৰ বতৰ, শ্ৰীকৃষ্ণৰ ৰাসলীলা চলি আছে, আমাৰ বেৰা চাপৰিত ৰাস চলি আছে। এতিয়া ৰাস চাবলৈ যাম। এয়া জোতা চোতা পিন্ধি ল'লোঁ, বহুত মাহৰ মূৰত আজি জোতা পিন্ধি ল'লোঁ, পুৰণা জোতা এযোৰ। নতুন জেকেট পিন্ধিম আজি। গিফ্ট দিছিলে এইটো, গিফ্ট দিছিলে, কোলালীটোৱে গিফ্ট দিছিলে। আজি এইটোকে পিন্ধিব লৈছোঁ। বাকী এইটো জেকেটটো ভাল লাগিছে নে? একদম কলা পেণ্ট, কলা জেকেট, একদম বগা চোলা। এয়া যাওঁ আৰু এতিয়া। জোনমণিও নাযায়, কস্তুৰী নাযায়, কোনো নাযায়, মই অকলে যামগে। ভাল লাগিছে কিন্তু দেই জেকেটটো। ভাল লাগিছে ন? কস্তুৰীয়ে ক'ব ভাল লাগিছে নে নাই? কস্তুৰী কোৱাচোন ভাল লাগিছে নাই? কস্তুৰী সোধাচোন, কস্তুৰী সোধা, ভাল লাগিছে নাই? পাপা, জেকেটটো বেয়া লাগিছে, এইটো পেন আৰু এইটো চোলাটো ভাল লাগিছে। চোলাটো ভাল লাগিছে আৰু পেনটো ভাল লাগিছে, জেকেটটো বেয়া লাগিছে। জেকেটটো আকৌ নিপিন্ধিলে ঠাণ্ডা লাগিব নহয়। ই জেকেট বেয়াই পায়, নিজেও নিপিন্ধে, লোককো বেয়া পায়। নিজেও জেকেট কিনি থৈছে, নিপিন্ধেই। কস্তুৰী পচন্দ আৰু মোৰ পচন্দ বহুত পাৰ্থক্য। মোৰ ভাল লগাবোৰ কস্তুৰী একেবাৰে ভাল নাপায়। ঠিক আছে, মাকে জীয়েকে থকা ঘৰতে মই যাওঁ ৰাস চাবলৈ এতিয়া। কাৰণটো হ'ল মোক কি নিচিনা লাগিছে? মইনো ক'ত বুঢ়া হৈছোঁ, এতিয়া 22 বছৰ হৈছেহে। আৰু
থাকা যাওঁ অঁ পাপাটো চোৱা এইটো কি আকৌ বান্দৰ নেকি পাপা পাপা বাই ৰাতিপুৱা আহিবা দেই ৰাতিপুৱা নহয় মই 12টা বজাৰ আগতে আহিম ইমান দেৰিকে নাহো মই ৰাতিপুৱা আকৌ জিমো যাব লাগিব মোৰ এবাৰতে ষ্টাৰ্ট হৈ গ'ল ব'লা এই আমাৰ মনোকণ এতিয়া আমি একেলগে যাম আৰু দুজন আছে আগলৈ 4জন একেলগে গৈ আছো ব'লা লাহে লাহে চলোৱা দেই একদম লাহে লাহে চলাম ঠাণ্ডাৰ দিন লাহে লাহে চলোৱা এনেকে বাইক লৈ ৰাস চাব যোৱাৰ মজাই বেলেগ ঠাণ্ডাৰ দিনত ৰাসৰ স্থলী আমি আহি পাই গলোহি নমস্কাৰ লগৰবোৰ আহিলো আৰু ধুনীয়া ধুনীয়া ভালনে বঢ়িয়া বঢ়িয়া যিডোখৰ ঠাইত আজি আমি ৰাস চাবলৈ আহিছোঁ ঠাইডোখৰৰ নাম হৈছে তাৰি মাছগাঁও ভিতৰুৱা এডোখৰ অঞ্চল চিয়াং নদীৰ পাৰতে আছে ঠাইডোখৰ মোক চাব নালাগে আপোনালোকে মোৰ পাছফালে থকা দৃশ্যটো চাওক এয়া গেলেৰী দেখিছেনে কি ধুনীয়া লাগিছে এইটো এটা আচলতে মথাউৰি হয় খুব সুন্দৰ আৰু মই অলপ জুম কৰি দিছোঁ এইয়া চাওক আমি মানে কংসালয় চলি থকাৰ সময়তে আহি পালোহি দৈৱকীৰ বিয়া হৈয়ে গ'ল বৰ্তমান রথনথি আর যত খাম্ভারে তোরাবই প্রস্তুত তারপর চেতন বলো প্রাণ করি মৃত্যুদাতা বল আগে করো এতিয়া অকণমান মঞ্চৰ পাছফালে আহিলোঁ এয়া আমাৰ লগত কালক এইটো নহয় জানো ধুনীয়া ধুনীয়া এইফালে কিৰণ বৰুৱা সুন্দৰ বঢ়িয়া এইফালে কমল বৰুৱা ধুনীয়া ধুনীয়া ভাল লাগিছে চাই সেইটো কাৰণে এবাৰ পিছফালে আহিলোঁ বগা বগা মেকআপৰ ঘৰলৈ আহিলোঁ অকণমান আৰু এয়া মোৰ কাষতে আছে কৃষ্ণ ধুনীয়া নামটো কোৱাচোন তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী বিশ্বই বৰা ইমান ধুনীয়া লাগিছে ভালকৈ কৰিবা দেই ধুনীয়া এটা কণীকে খাই লওঁ নেকি অ' সময়টো 12টা বাজিলে চাই আছোঁ ৰাস যাবলৈ মনে যোৱা নাই আৰু টোপনিও লাগিছে বাৰু সেইবাবে এতিয়া আমি অকণমান চাহ খাওঁ বুলি ভাবিছোঁ লগতে বনাই আছে এইফালে টেকেলি পিঠা টেকেলি পিঠাৰ লগত লাল চাহ খাম মানে তেতিয়া অলপ টোপনিটো ভাঙিব আৰু মানে নহ'লে অলপ বৰিং বৰিং লাগি গৈছে থেংক ইউ ধন্যবাদ এইফালে চাওক টেকেলি পিঠা দিছে বাইদেউজনীয়ে ধৰা না বঢ়িয়া যাওঁগৈ আৰু ন যাওঁগৈ আৰু ভাল লাগিলে চাই কিনে 12:30 বাজিলে টাইমো হ'ল সময়ো হ'ল বিৰাট ধুনীয়া হৈ চাবলৈ সঁচা কথা কৈছোঁ আৰু আপোনালোকে আহিব 22 তাৰিখে আমাৰ ষ্টেচন নামঘৰলৈ আহিব দুনাই নগন চলেক ৰেলৱে ৰাজহুৱা নামঘৰত আহিব সকলোকে নিমন্ত্ৰণ জনাইছোঁ সকলোৱে আহিব দেই আৰু সকলোৱে আমি অভিনয় কৰিছোঁ আৰু আমাৰ মনোজাই নিজে একদম বহুত গুৰুত্বপূৰ্ণ পাত্ৰ লৈছে আপোনালোকে সময়ত গম পাবগৈ আৰু মই এপাকে গম এই আমাৰ বাইদেউ আপুনি কৰ মানুহ আহি ক'ত ৰাস চাই আছে দেই ভাল লাগিছে এতিয়া বলক বাইক নিওঁ নেকি নহয় দে মোৰ একেটা বহুত গুৰুত্বপূৰ্ণ পাত্ৰ লৈছে অঁ তেখেতেও গম পোৱা যাব হ'ব যাৰ কাৰণে মানে ৰাসৰ ষ্টৰিটো আগবাঢ়ি যায় হয় নহয় নিশ্চয় জনাম আমি তেখেতে গুৰিটো মানে ৰাসৰ পৰা চিধা ঘৰলৈ গৈ আছিলোঁ তাৰপিছতে জোনা আহি পালোঁ আৰু আমাৰ ইয়াত ক্ৰিকেট খেল চলি আছে ঘৰলৈ আহি পালোহি 1:30 বাজিলে ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব আকৌ লগ পাবি সুন্দৰ ভিডিঅ'ত আজিলৈ বিদায় মাগিছোঁ